ওম নমঃ শিৱায় নমস্কাৰ বন্ধু বান্ধৱীসকল ৰাশিফলৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজি তাৰিখ হৈছে 20 মাৰ্চ 2025 বৰ্ষৰ বাৰ হৈছে বৃহস্পতিবাৰ 1431 ভাস্কৰাব্দৰ 1946 খ্ৰীষ্টাব্দ তিথি হৈছে কৃষ্ণ তিথি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ যুগ হৈছে ব্ৰজ যুগ কৰণ হৈছে গড়কৰণ জন্ম ৰাশি হৈছে বৃশ্চিক ৰাশি যুগ হৈছে অমিত যুগ বন্ধু বান্ধৱীসকল আজি সূৰ্যোদয় হ'ব ৰাতিপুৱা 5:31 আৰু অস্ত যাব সন্ধিয়া 5:30 বলক আগবাঢ়ো ৰাশিফল শিতানলৈ বন্ধু বান্ধৱীসকল যদিহে আপুনি এই চেনেলটোত একেবাৰে নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে ভিডিঅ'সমূহ পোনপ্ৰথমে আপোনালোকে পাই থাকে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজি দিনটো খুবেই ভাল লগা কিবা কাম যদি আপুনি পঢ়ি ভাল পায় মগজু ব্যায়াম কৰিব ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হ'ব লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব বিদেশত থকা কোনো সম্বন্ধীয়ৰ পৰা পোৱা উপহাৰে আপোনাক আনন্দিত কৰি তুলিব পাৰে বন্ধুত্ব বহুত গভীৰ হোৱাৰ বাবে প্ৰেমৰ পোহৰ মেলিব পাৰে কাম কাজত আজি আহি থকা পৰিৱৰ্তনৰ বাবে আপুনি লাভান্বিত হ'ব অৱসৰৰ সময়ত আপুনি যিকোনো ফিল্ম চাব পাৰে কিন্তু ফিল্মখন আপোনাৰ মনোপুত নহ'ব যাৰ বাবে আপুনি সময় অপচয় কৰাৰ দৰে অনুভৱ হ'ব পাৰে আপোনাৰ জীৱন লগৰীৰ অসুখী স্বাস্থ্যৰ বাবে আপুনি বহুত চিন্তিত থাকিব পাৰে লগতে বন্ধুসকল আজি আপুনি সন্দেহযুক্ত স্বভাৱৰ বাবে আপুনি পৰাজয়ৰ সন্মুখীন হ'ব পাৰে সন্দেহ কৰাটো আপুনি এৰিব কাৰণ সন্দেহটো বহুতেই বেয়া মাৰাত্মক এটা মনচিন্তন যিটোক এৰাই ভাল ভৱিষ্যতলৈ যাতে আপোনাৰ আৰ্থিক অৱস্থা আৰু শক্তিশালী হয় তাৰ বাবে এতিয়াৰ পৰাই ধন জমা কৰা আৰম্ভ কৰা উচিত আপোনাৰ কাৰণে আপুনি নিজৰ দৈনন্দিন কামৰ পৰা কিছু ছুটি লৈ আজি বন্ধুৰ লগত সময় অতিবাহিত কৰিব পাৰে লগতে ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে আপোনাক কোনোবাই প্ৰথম চাৱনিতে পচন্দ কৰিব পাৰে ছেমিনাৰ আৰু লেকচাৰসমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন ধাৰা লাভ কৰিব পাৰে টেক্স আৰু বীমা সন্দৰ্ভত আপুনি গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে আজি আপুনি বহুত সাৱধানেৰে সঞ্চয় কৰিব শ্বেয়াৰ মাৰ্কেট বা অন্য কিবা ইনভেষ্টমেণ্টত বহুতে সাৱধানেৰে ইনভেষ্ট কৰিব তাৰ কাৰণে বহুতেই দিনটো আপোনাৰ জৰুৰী হ'ব বন্ধুসকল বাকী দিন আপোনাৰ কাৰণে খুবেই লাভান্বিত আজি দিনটোৰ কাৰণে আপুনি উপায় কি কৰিব হালধীয়া ৰং দালি গৰুক খোৱালে আপোনাৰ প্ৰেম সম্পৰ্কে অধিক শক্তিশালী হ'ব লগতে আজিৰ কাৰণে আপোনাৰ ইষ্ট ভগৱান বিষ্ণুক হালধি থকা গুৰু অৰ্পণ কৰক আপোনাৰ কাৰণে দিনটো খুবেই লাভান্বিত হ'ব আজিৰ কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 2 আৰু শুভ ৰং হৈছে হালধীয়া বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আপুনি যেতিয়া পৰিস্থিতিক নিয়ন্ত্ৰণ বা নিজৰ নিয়ন্ত্ৰণত আনিব তেতিয়াই আপোনাৰ হতাশাসমূহ একেবাৰে নোহোৱা হৈ যাব বা হৈ পৰিব সোনকালে আপুনি বুজি পাব যে এই সমস্যাসমূহ চাবোনৰ ফেনৰ দৰে যি চুই দিয়াৰ লগত ফুটি যায় আজি ধন লাভ হোৱাৰ সম্ভাৱনা আছে যদিও আপোনাৰ খঙাল স্বভাৱৰ বাবে আপুনি অৰ্থ লাভৰ সক্ষম নহ'বও পাৰে গতিকে আপুনি খঙৰ স্বভাৱটো যিটো পটকতে আপোনাৰ খং উঠে এই স্বভাৱটো আপুনি লাহে এৰি দিয়াটোৱে আপোনাৰ কাৰণে ভাল হ'ব আজি ধন লাভ হোৱাটো সম্ভাৱনা আপোনাৰ কাৰণে বিশেষ ভাল গতিকে খং কৰাটো আপুনি যাতে এৰি দিয়ক যাতে আপোনাৰ কাৰণে লাভ হওক আৰ্থিক ক্ষেত্ৰতো লাভান্বিত হ'ব পাৰে আপোনাৰ উপযোগিতাৰ শক্তিক ধনাত্মক চিন্তা আৰু কথাৰ জৰিয়তে বিকশিত কৰক যাতে অফিচত কৰা ভাল কামৰ বাবে আপোনাক আজি সকলোৱে চিনি পাব আপোনাৰ ব্যক্তিত্ব এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজ বোধ কৰে আৰু
নিজৰ বাবে সময় উলিওৱাৰ চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱে ক'ব পাৰি যে আজিৰ দিনটো আপোনাৰ বহুত ভাল হ'ব বা ভাল যাব। তাৰ উপৰি আপুনি নিজৰ বাবে ঢেৰ সময় বা খৰচ সময় পাৰ কৰিব বা পাব। বৈবাহিক জীৱনৰ ফালেদি চাব গ'লে আজি আপুনি সদস্যৰ বা সমস্যাৰ সন্মুখীন হ'ব পাৰে, গতিকে সতৰ্কতা অৱলম্বন কৰিব। আজিৰ কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 1, শুভ ৰং হৈছে সুমতীয়া আৰু সোণালী। আজি আপুনি গাখীৰেৰে ভৰ্তি বাচন এটাত শীতানত ৰাখি আৰু স্বাস্থ্য ভালে ৰাখিবৰ বাবে ঘৰৰ ওচৰৰ গছত পোৱা গাখীৰখিনি ঢালক। আপোনাৰ স্বাস্থ্য ভালে থাকিব। লগতে দুৰ্বা ঘাঁহ ভগৱান গণেশক নিবেদন কৰিলে প্ৰেম জীৱনৰ বাবে বহুত ভাল বা লাভদায়ক বুলি গণ্য কৰা হৈছে। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আপোনাৰ বাবে স্বাস্থ্য ভালে থকাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ ভাল স্বাস্থ্যৰ বাবে আজি আপুনি বা আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। আৰ্থিকভাৱে আজি আপুনি বহুত সুখ পাব আৰু ফলস্বৰূপে আপোনাৰ আগৰ ধাৰাৰ পৰা নিজকে মুক্ত কৰিব পাৰিব। ধাৰৰ পৰা ঋণৰ পৰা মুক্ত কৰিব পাৰিব। নতুন ৰং ৰূপ, নতুন কাপোৰ, নতুন বন্ধু, লগতে বান্ধৱ আদিৰ দিনটোক বিশেষ কৰি তুলিব পাৰে। আপোনাৰ কাৰণে এক স্মৰণীয় হৈ ৰ'ব দিনটো। এক দীঘল আৰু নিঃসংগ সময় যি আপোনাক হাত কৰি আছিল, সেই সময় শেষ হৈ গৈছে, কাৰণ অতি সোনকালে আপুনি নিজৰ জীৱনসংগী লাভ কৰিব। বহুত বিখ্যাত ব্যক্তিৰ লগত উঠা বহা কৰিলে আপোনাৰ নতুন যোজনা আৰু চিন্তাসমূহত বহুত অৰিহণা লাভ কৰিব। খালী সময়ত আজি আপুনি মোবাইলত ৱেব ছিৰিজ চাব পাৰে। আপোনাৰ জীৱনসংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব। বন্ধু বান্ধৱীসকল, আজি মেষ ৰাশিৰ জাতক জাতিকাসকলে খালী সময়ত আজি আপুনি মোবাইলত ৱেব ছিৰিজ চাব পাৰে। আপোনাৰ জীৱনত বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব। লগতে আজি আপুনি অন্যমনস্ক মানুহৰ পৰা বা অচিনাকি মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। তাৰ কাৰণে আপোনাৰ দিনটো বিশেষ ভাল হ'ব। আৰ্থিক ক্ষেত্ৰত আপুনি মনোযোগ দিয়া দৰকাৰ। সতেজ অনুভৱ কৰিব বাবে ভালদৰে বিশ্ৰাম কৰক। এই ৰাশিৰ লোকসকল ঘৰৰ সেইবোৰ সদস্যৰ পৰা দূৰত থাকক যি পইচা এবাৰ ধাৰলৈ ল'লে ঘূৰাই দিব নিবিচাৰে। সন্তানৰ পঢ়া শুনাৰ ওচৰত ধ্যান দিয়ক আৰু ভৱিষ্যতৰ যোজনাৰ ওপৰত পৰিকল্পনা কৰাৰ প্ৰয়োজন আছে। আপোনাৰ সাহসিকতা আপোনাক প্ৰেম কৃতকাৰ্য হোৱাত সহায় কৰিব। ব্যৱসায়ীসকলৰ বাবে আজি বহুত ভাল দিন, কাৰণ সিহঁত হঠাৎকৈ লাভান্বিত হ'ব পাৰে। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়ি বা চাকৰি কৰি আছে, সিহঁত আজি বা তেওঁলোক আজি খালী সময়ত ঘৰৰ মানুহৰ লগত কথা পাতিব পাৰে। কথা পাতি থাকোঁতে আপুনি ভাবুক হৈ যাব পাৰে, গতিকে নিজৰ ভাবুকতাক অলপ বচাই তোলক, নিজে অলপ মনটোক শান্ত কৰি তোলক। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃত্তি নিৰ্মূলৰ এক অহিলা হিচাপে গণ্য কৰে, সিহঁতৰ ধাৰণা ভুল, কাৰণ আজি আপুনি সঁচা প্ৰেমৰ অনুভূতি লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 4, শুভ ৰং হৈছে ক'লা আৰু নীলা। লগতে আজিৰ কাৰণে আপুনি উপায় কি কৰিব, প্ৰতিবাহিত নদীত শ্ৰীফল নাৰিকল নিক্ষেপ কৰিলে সুস্বাস্থ্য অটুট থাকিব বুলি গণ্য কৰা হৈছে। বন্ধু বান্ধৱীসকল, যদিহে আপুনি এই চেনেলটোত একেবাৰে নতুন হয়, তেন্তে ৰাশিফলৰ ভিডিঅ'সমূহ পোনপ্ৰথমে আপুনি পাই থাকিবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে কাষত থকা ঘণ্টা বাটনটো প্ৰেছ কৰি দিব, যাতে ভিডিঅ'সমূহ পোনপ্ৰথমে আপুনি পাই থাকে। বলক আগবাঢ়ো ৰাশিফল কিতাপলৈ। কৰ্কট ৰাশি। নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰৰ ইত্যাদিও ভাল হ'ব, যেন ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নৰাত্মক মনোভাৱ কমি যাব। আপোনাৰ মাতৃপক্ষৰ পৰা আজি কিছুমান বা আপোনাৰ ধন লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককা দেউতাৰ আপোনাক আৰ্থিক সহায় কৰিব পাৰে। যিকোনো পক্ষৰ পৰা আপুনি আজি হয়তো সহায় লাভ কৰিব। আপোনাৰ পৰিয়ালৰ সদস্যসমূহক নিয়ন্ত্ৰণ কৰাৰ স্বভাৱটো এৰাই চলাই আপোনাৰ কাৰণে ভাল হ'ব। জীৱনৰ খোলা সমাত সিহঁতৰ খোজত খোজ মিলাই সহযোগ কৰক, তেন্তে আপোনাৰ আৰ্থিক পক্ষটো বা আপোনাৰ দৈনন্দিন জীৱনটো, যিটো চলি থকা দৈনন্দিন লাইফ, সেই লাইফটো আপোনাৰ ভাল হ'ব। আপোনাৰ পৰিৱৰ্তিত ব্যৱহাৰ সিহঁতৰ বাবে আনন্দৰ কাৰক হৈ উঠিব।
ৰোমাঞ্চৰ বতৰ হয়, কিন্তু ভাৱনাসমূহক নিয়ন্ত্ৰণ ৰাখক, নহ'লে সম্বন্ধত ফাট মেলিব পাৰে। অফিচত প্ৰত্যেক বস্তু আজি ভাল লাগিব, গোটেই দিন আপোনাৰ মন ভালে থাকিব। দৰকাৰী কামত সময় নিদিয়ে আৰু অদৰকাৰী কামত সময় অপচয় কৰা আজি আপোনাৰ বাবে ঘাতক প্ৰমাণিত হ'ব পাৰে। গতিকে যিটো প্ৰয়োজন তাতহে আপুনি সময় দিব। অদৰকাৰী সময়ত আপুনি নিজে ব্যস্ত হৈ থকাতকৈ আপোনাৰ সময়টো অতিবাহিত কৰাটোহে এটা বেয়া, কাৰণ আপুনি নিজৰ প্ৰয়োজনত বা নিজৰ দৰকাৰী যিটো সময় সেই দৰকাৰী কামতহে আপুনি ব্যস্ত থাকক। তাৰ কাৰণে আপোনাৰ জীৱনটো ভাল হ'ব। আপোনাৰ জীৱনসংগী বাস্তৱত বা সম্ভৱত কাম কাজক লৈ অধিক ব্যস্ত হৈ পৰিব আৰু এয়াই আপোনাৰ উদাস মনৰ কাৰণ হ'ব। বন্ধু-বান্ধৱীসকল, আজি কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 3, শুভ ৰং হৈছে কেশৰী আৰু হালধীয়া। আজি কাৰণে আপুনি উপায় কি কৰিব যে আজিৰ দিনটো হৈছে বৃহস্পতিবাৰ, গতিকে ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত অৰ্জিত, গতিকে আপুনি আজি এই মন্ত্ৰটো এবাৰ জপ কৰিব পাৰে। ওম নমো নমো নাৰায়ণ নম মন্ত্ৰটো এবাৰ জপ কৰক, তে আপোনাৰ কাৰণে গোটেই দিনটো ভালে অতিবাহিত হ'ব। সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে আজি দিনটো উত্তম। আজিৰ দিনটো আপোনাৰ কাৰণে ভালকৈ যাব। প্ৰেম, উদ্দীপনা, সহানুভূতি, আকাংক্ষা আৰু নিষ্ঠাৰ দৰে ধনাত্মক ভাৱনাসমূহক গ্ৰহণ কৰিবৰ বাবে নিজকে উৎসাহিত কৰিব। এবাৰ যদি এই গুণসমূহ আপোনাৰ মাজত থাকি যায়, তেতিয়াহ'লে এই গুণসমূহ যিকোনো সময়ত ধনাত্মকভাৱে প্ৰকাশ হ'ব। আপুনি আজি ধন সঞ্চয়ত অসফল হ'ব পাৰে। অৱশ্যে ইয়াত ভয় খাবলগীয়া কোনো কাৰণ নাই, কিয়নো আপোনাৰ অৱস্থা সোনকালে ভাললৈ আহিব। আপোনাৰ জীৱনসংগীৰ অসুস্থ স্বাস্থ্য আপোনাৰ অশান্তি আৰু চিন্তাৰ কাৰণ হ'ব পাৰে। নতুন প্ৰেম সম্বন্ধ হোৱাৰ সম্ভাৱনা অধিক, কিন্তু ব্যক্তিগত আৰু গোপনীয় সূচনা প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। সহকৰ্মী আৰু বৰিষ্ঠজনৰ পূৰ্ণ সহায় সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুতগতিত পূৰ্ণ হ'ব। সমালোচনা আৰু অপবাদ আদিৰ বা ইত্যাদি দিয়া বা কৰাৰ পৰা বিৰত থাকক। এই দিনটো আপোনাক আপোনাৰ জীৱনসংগীৰ এক অসাধাৰণ দিশ দেখুৱাব পাৰে। গতিকে আপুনি নিজৰ দিনটোক আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও ভাল কৰিবলৈ যত্ন কৰক, তেতিয়া আপোনাৰ জীৱনটো ভৱিষ্যতটো ভাল হোৱাৰ এটা সম্ভাৱনা আছে। বন্ধু-বান্ধৱীসকল, আজিৰ কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 1, শুভ ৰং হৈছে সুমথিৰা আৰু সোণালী। শুভ আজিৰ কাৰণে আপুনি উপায় কি কৰিব? শুভ বস্ত্ৰ বেছি পৰিধান কৰক আৰু আৰ্থিকভাৱে দিনে দিনে চল হওক। আপোনাৰ কাৰণে দিনটো নিশ্চয় ভাল অতিবাহিত হ'ব। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো উত্তম স্বৰূপে দেখা পোৱা গৈছে। নিজৰ স্বাস্থ্য যত্ন লোৱাৰ বাবে চিঞৰ বাখৰ কৰাৰ পৰা বিৰত থাকক। দূৰণিবতীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব, কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কঢ়িয়াই আনিব পাৰে। নাতি পুতিৰ বাবে আজি আপুনি বহুত সুখ প্ৰাপ্ত কৰিব। আজি আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত কোনোবা তৃতীয় ব্যক্তি আহিব পাৰে, গতিকে সতৰ্ক হৈ থাকক। কাৰ্যক্ষেত্ৰৰ পৰা পৰিস্থিতি আপোনাৰ পক্ষত আহিব পাৰে বুলি অনুভৱ হয়। সন্ধিয়া বহুত দেৰি পিছত আপুনি বহুত দূৰৰ পৰা ভাল খবৰ এটা শুনিবলৈ পাব। ভাল কমিউনিকেশ্যন নোহোৱাৰ বাবে বহুতো সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু মিলিজুলি বহি কথা পাতিলে বিষয়বস্তুবোৰ ঠিক হ'ব পাৰে বুলি গণ্য কৰা হৈছে। বন্ধু-বান্ধৱীসকল, আজিৰ কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু মেৰুণ। আজিৰ কাৰণে আপুনি উপায় কি কৰিব? শৰীৰ ভালে ৰাখিবৰ বাবে চন্দ্ৰৰ পোহৰৰ তলত 15 পৰা 20 মিনিটলৈকে বহক। আপোনাৰ স্বাস্থ্য অটুট থাকিব বুলি গণ্য কৰা হৈছে। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজি দিনটো উত্তম। আপোনাৰ বেপাৰো আৰু জেদী স্বভাৱক নিয়ন্ত্ৰণত ৰাখক, বিশেষকৈ কোনোবা পাৰ্টিত চম্ভালি থাকক, কাৰণ এনেকুৱা হ'লে তাত পৰিস্থিতি বেয়া ফালে ঢাল খাব পাৰে। গতিকে নিজৰ স্বভাৱটো আপুনি বিশেষকৈ সাৱধানতা অৱলম্বন কৰক, তেতিয়া আপোনাৰ দিনটো ভালে হ'ব। সেইবোৰ বিনিয়োগ যোজনা যি আপোনাক অনবৰতে আকৰ্ষিত কৰি আছে, সেইবোৰ বিষয়ত গভীৰভাৱে জনাৰ চেষ্টা কৰক আৰু লগতে যিকোনো পদক্ষেপ লোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয় লওক। বিবাদ, মতভেদ আৰু বেলেগৰ ক্ষমতাক লৈ বা আলোচনাক লৈ আপোনাক সমালোচনা কৰাৰ অভ্যাসটোক গুৰুত্ব নিদিব। আপোনাৰ সততা আৰু মৰমেৰে ভৰা প্ৰেমক যাদু কৰাৰ ক্ষমতা আছে। গতিকে আপোনাৰ আত্মবিশ্বাস আপোনাৰ প্ৰফেশ্যনেল জীৱনত বহুত ভাল প্ৰভাৱ
পেলাব পাৰে। বিস্তাৰ কৰি ই অন্যক আপোনাৰ চিন্তাধাৰা বুজোৱা আৰু বেলেগৰ সহায়ত লাভ কৰাৰ সহায় কৰিব পাৰে। চন্দ্ৰমাৰ স্থিতি লক্ষ্য কৰি ক'ব পাৰি যে আজি আপোনাৰ বহুত খালী সময় হাতত থাকিব, কিন্তু আপুনি সেই কাম কৰিব নোৱাৰিব যি আপুনি কৰিব বিচাৰিছিল। বৈবাহিক জীৱনত অধিক সুখময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ বুলি কোৱা হৈছে। বন্ধুসকল, আজি আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক, যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়। মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতি বিধি ইয়াৰ মাধ্যমেৰে আছে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তাধাৰাই দি মানুহক আলোকিত কৰিব পাৰে। গতিকে জীৱন সংগী শাৰীৰিক অৱস্থা বেয়া হোৱাৰ বাবে আপোনাৰ ধন খৰচ হ'ব পাৰে, কিন্তু ইয়াত চিন্তাৰ কোনো কাৰণ নাই, কিয়নো ধন এনেকুৱা বিপদৰ সময়ত বাবেহে জমা হয়। গতিকে যিটো এটা বেয়া সময়, সেই বেয়া সময়ত আপোনাৰ টকা পইচা অলপ ব্যয় হ'ব পাৰে, গতিকে চিন্তাৰ কোনো কাৰণ নাই। ব্যক্তিগত নিদৰ্শনে বা ব্যক্তিগত দিগদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব। যিকোনো খৰচী কাম অথবা যোজনাত হাত দিয়াৰ আগতে ভালকৈ চিন্তা চৰ্চা কৰি লওক। ঘৰৰ পৰা বিবাহিত ওলাই আজি আপুনি সতেজ বতাহত খোজ কঢ়াৰ বা কাঢ়িব ভাল লগা বা ভাল পাব, শৰীৰটোৰ কাৰণে ভাল হ'ব। আজি আপোনাৰ মন শান্ত থাকিব, যিটো লাভ আপুনি গোটেই দিন পাব পাৰে। আপোনাৰ জীৱন সংগী আজি আপোনাক সুখী কৰিবলৈ যত্নপৰস্তি চেষ্টা কৰাটো চকুত পৰিব। আজি কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 2, শুভ ৰং হৈছে ৰূপালী আৰু বগা। লগতে আজি কাৰণে আপুনি উপায় কি কৰিব, যে আৰ্থিক উন্নতিৰ বাবে সেউজীয়া ৰঙৰ বাহনৰ ব্যৱহাৰ কৰা শুভ হ'ব আপোনাৰ কাৰণে বুলি গণ্য কৰা হৈছে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে ঊৰ্জাৰ এই অসীমিত পৰিমাণক আজি ভাল কামত খটুৱাওক। আজি আপোনাৰ কোনোবা পুৰণি বন্ধুৱে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছুমান উপদেশ আপোনাক দিব পাৰে, আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত। গতিকে ভাল উপদেশবিলাক আপুনি মানি চলক, আপোনাৰ কাৰণে আৰ্থিক ক্ষেত্ৰতো ভাল হ'ব। কিশোৰসমূহে স্কুল প্ৰজেক্টৰ বাবে কিছু উপদেশ লোৱাৰ প্ৰয়োজন আছে। আপোনাৰ সংগী আপোনাৰ ভাল চিন্তা কৰে বাবে মাজে মাজে আপোনাক খং কৰে। তেখেত খং কৰিলে আপুনি বেয়া নাপায়, তেখেতৰ কথা বুজিবলৈ চেষ্টা কৰিব। কেৰিয়াৰৰ বাবে আৰম্ভ কৰা যাত্ৰা বস্তুবাদী হ'ব, কিন্তু এনেকুৱা কৰাৰ আগতে নিজৰ মা দেউতাৰ অনুমতি নিশ্চয় লওক, নহ'লে পিছত তেখেত আপত্তি দৰ্শাব পাৰে। গতিকে এই কথাটো বিশেষ ধ্যান দিব। এই ৰাশিৰ জাতকসকল খালী সময়খিনিত সমস্যা এটাৰ সমাধান উলিয়াব চেষ্টা কৰিব। কোনোবা আত্মীয় আজি হঠাৎ আপোনাৰ ঘৰলৈ আহিব পাৰে, যাৰ বাবে আপোনাৰ সকলো পৰিকল্পনা বাতিল হৈ যাব পাৰে। গতিকে যিখিনি জৰুৰী, সেই জৰুৰী কামখিনি আপুনি কৰক, সেইখিনি আপোনাৰ কাৰণে বিশেষ প্ৰয়োজনীয়। আজি কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 4, শুভ ৰং হৈছে মটি আৰু ছাই ৰং। আজি আপুনি উপায় কি কৰিব, পাৰিবাৰিক সম্পৰ্ক শক্তিশালী কৰিবলৈ আহঁত গছৰ তলত 5 বিধ হালধীয়া ফুল পুতি থওক, আপোনাৰ কাৰণে দিনটো মংগলময় হ'ব। ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ কাৰণে স্বাস্থ্যৰ যত্ন লওক আৰু ঘৰৰ বস্তুসমূহ বাস্তৱিত ৰূপত ৰাখক। নিজস্ব খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক আৰু অকল প্ৰয়োজনীয় বস্তুসমূহে ক্ৰয় কৰক। আত্মীয়ৰ লগত আপোনাৰ সম্বন্ধৰ আকৌ সতেজতা কৰাৰ আজি ভাল দিন আহিব। প্ৰেমৰ ফালেদি আজি আপোনাক কোনো বিশেষ আশা কৰিব নোৱাৰি। কাজৰ বাবে আপোনাৰ ওপৰত কামৰ চাপ পৰিব পাৰে। হিতকাৰী গ্ৰহণ কৰি বা গ্ৰহ আজি এনেকুৱা কাৰণ সৃষ্টি কৰিব, যাৰ ফলত আপুনি সুখৰ অনুভূতি লাভ কৰিব। আপুনি নিজৰ জীৱন সংগীক বুজাত ভুল বুজিব পাৰে, যাৰ বাবে আজি গোটেই দিন বেয়াভাৱে অতিবাহিত হ'ব পাৰে। গতিকে মিলা প্ৰীতিৰে চাকক, গোটেই দিনটো আপোনাৰ কাৰণে ভাল হ'ব। আজি কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 1, শুভ ৰং হৈছে খমতৰা আৰু সোণালী। আজি কাৰণে আপুনি উপায় কি কৰিব, সুস্বাস্থ্য অধিকাৰী হ'বলৈ হনুমান চালিচা পাঠ কৰক, আপোনাৰ দিনটো নিশ্চয় শুভ হ'ব বুলি গণ্য কৰা হৈছে। মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ কাৰণে পূৰ্ণ আৰু সম্পূৰ্ণ সন্তুষ্ট জীৱনৰ বাবে আপোনাৰ মানসিক দৃঢ়তা বৃদ্ধি কৰক। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হ'ব পাৰে। পৰিয়ালত আপুনি এক মধ্যস্থকাৰী হিচাপে দায়িত্ব পালন কৰিব। সকলোৰে সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰক, যাতে সময় থাকোঁতে সমস্যাৰ ওপৰত নিয়ন্ত্ৰণ পাব পাৰে। গতিকে আগতে যদি সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব, তেন্তে আপোনাৰ কাৰণে দিনটো ভাল হ'ব।
বা অহা থকা ভৱিষ্যতৰ কাৰণেও আপোনাৰ কাৰণে ভাল হ'ব। ৰোমাঞ্চ অধিক আনন্দময় আৰু ৰোমাঞ্চকৰ হ'ব। চেমিনাৰ আৰু লেকচাৰসমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন চিন্তাধাৰা লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকাৰ বাবে আপোনাৰ সন্ধিয়াৰ মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে। গতিকে সেই সময়খিনি যিটো সময় গুচি যায় সেইটো পুনৰ নাই। গতিকে আপুনি যিটো সময় আছে সেই সময়ত যিখিনি জৰুৰী সেই কামখিনিতে আপুনি ব্যস্ত হৈ থাকক, তেন্তে আপোনাৰ কাৰণে ভাল হ'ব। এই কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা, গতিকে কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰৰ লগত সংযুক্ত হৈ যাব। গতিকে এই সময়খিনি আপুনি বিশেষ ধ্যান দি চলক, তে আপোনাৰ দিনটো ভাল অতিবাহিত হ'ব। আজিৰ কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 1, শুভ ৰং হৈছে কুমথিৰা আৰু সোণালী। আজিৰ কাৰণে আপুনি উপায় কৰিব পাৰে ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে শৰীৰত যিকোনো প্ৰকাৰৰ হালধীয়া সূতা অথবা সোণৰ হাৰ পৰিধান কৰক। আপোনাৰ কাৰণে দিনটো শুভ বা মংগলময় হ'ব বুলি কামনা কৰা হৈছে। কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো ভাল। আজি আপুনি আৰ্থিক ক্ষেত্ৰতো মজবুত কৰিবৰ কাৰণে টকা পইচা সঞ্চয় কৰিবলৈ শিকক, তেন্তে আপোনাৰ কাৰণে দিনটো ভাল হ'ব। ভৱিষ্যতে যাতে আৰ্থিক ক্ষেত্ৰত লাভান্বিত নহ'ব তাৰ কাৰণে বা লাভান্বিত হ'বৰ কাৰণে আপুনি টকা পইচাখিনি সঞ্চয় কৰাৰ কাৰণে আপোনাৰ কাৰণে বিশেষ দৰকাৰী। স্বাস্থ্যৰ যত্ন লওক আৰু ঘৰৰ বস্তুসমূহ ব্যৱস্থিত ৰূপত ৰাখক। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধি সহায় লওক। আপোনাৰ নিজস্ব জীৱনত বহুত ভাল পৰামৰ্শ আপোনাৰ বন্ধুবৰ্গে আগবঢ়াব পাৰে। যদি আপুনি আপোনাৰ প্ৰেমাস্পদৰ লগত ক'ৰবাত ফুৰিব গৈ আছে, তেন্তে আপোনাৰ ভাবি চিন্তি নিব। যদি আপুনি এনে নকৰে তেন্তে তেখেত বেয়া পাব পাৰে। আপোনাৰ তাত বহুত কিবা কিবি আহৰণ কৰাৰ ক্ষমতা আছে, এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। জীৱনৰ জটিলতা বুজিবলৈ আজি বৰিষ্ঠজনৰ লগত আজি সময় অতিবাহিত কৰক বা কৰিব পাৰে। আপোনাৰ বৈবাহিক জীৱনৰ সকলো সুখ যেন নোহোৱা হৈ গৈছে। আপোনাৰ জীৱনসংগীৰ লগত কথা পাতক আৰু কিছু জীৱন দায়িনী পৰিকল্পনা তৈয়াৰ কৰক, তেন্তে আপোনাৰ দিনটো নিশ্চয় শুভ হ'ব। আজিৰ কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা। লগতে আজিৰ কাৰণে আপুনি উপায় কৰিব পাৰে যে ঘেঁহু আৰু গুড় মানে ঘেঁহু আৰু মিঠৈ গৰুক খোৱালে আপোনাৰ স্বাস্থ্য খুব ভালে থাকিব বুলি পৰিকল্পনা কৰা হৈছে। মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে জীৱনৰ ভালৰ বাবে নিজৰ স্বাস্থ্য আৰু ব্যক্তিগত শুধৰণি অনাৰ চেষ্টা কৰক। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। পাৰিবাৰিক সদস্যসমূহৰ মাজত মতভেদ শেষ কৰি আপুনি আপোনাৰ উদ্দেশ্যসমূহ পূৰণ কৰাত সহজ হ'ব। আজি আপুনি কিছু অন্য ধৰণৰ ৰোমাঞ্চ অনুভৱ কৰিব পাৰে। নতুন যোজনাসমূহ আকৰ্ষক হ'ব আৰু ভাল আমদানিৰ এক বাট বুলি পৰিগণিত হ'ব। মনৰ নিকট মানুহকেইজনৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব, কিন্তু আপুনি এইটো কামত অক্ষম হ'ব। জীৱনৰ লগৰী পূৰ্ণ সহযোগ নোপোৱাৰ বাবে আপুনি আজি নিৰাশ হ'ব পাৰে। গতিকে নিজৰ জীৱনটোৰ কাৰণে ভালকৈ অলপ ব্যতীত কৰক সময়বিলাক। যিবিলাক প্ৰয়োজনীয় সেই কামত আপুনি ব্যস্ত হৈ থাকক। অপ্ৰয়োজনীয় কামৰ লগত জড়িত নাথাকাটোৱে আপোনাৰ সময় বা ভৱিষ্যতৰ কাৰণে খুবেই ভাল। আজিৰ কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু ৰত্ন। আজিৰ কাৰণে আপুনি উপায় কৰিব পাৰে এটা, এই মন্ত্ৰ উচ্চাৰণ কৰক, ওম সূৰ্যনাৰায়ণায় নমো নমঃ। এই মন্ত্ৰটো আপুনি 11 বাৰ জপ কৰক, আপোনাৰ দিনটো নিশ্চয় ভাল যাব বুলি অনুভৱ কৰা হৈছে। বন্ধু বান্ধৱীসকল, এইদৰে ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে বেল আইকনটো দবাই দিব, যাতে ভিডিঅ'সমূহ পোনপ্ৰথমে আপোনালোকে পাই থাকিব। লগতে কমেণ্ট কৰক, শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব।